মৰিগাঁও জিলাৰ জাগিৰ অঞ্চলত সমবায় ভিত্তিত 10গৰাকী মহিলাৰ উন্নত জাতৰ ধানৰ খেতি। বিগত কেইবাটা বছৰ ধৰি মহিলা কেইগৰাকীয়ে জোনবিল এফপিঅ'ৰ অধীনত উন্নত জাতৰ ধানৰ খেতি কৰি আহিছে। উন্নত জাতৰ ধানৰ খেতি কৰাৰ লগতে মহিলা কেইগৰাকীয়ে খাদ্য প্ৰক্ৰিয়াকৰণ কৰি সময় উপযোগী বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীও প্ৰস্তুত কৰি আহিছে। চাওক এই লগত আমাৰ এক প্ৰতিবেদন। দৰ্শকসকল, আমি বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিৰৰ কুঁহিয়াদল পথাৰত। ইয়াতে জোনবিল এফপিঅ'ৰ সদস্যসকলে কলা ধানৰ খেতি কৰিছে, দেখিব পাৰে, চাব আপোনালোকে কলা ধানৰ খেতি কৰিছে। এই কলা ধানৰ খেতি তেওঁলোকেনো কেনেকুৱা এটা উদ্দেশ্য লৈ কৰিছে, এই বিষয়ে আমি কিছু কথা জানিবলৈ জোনবিল এফপিঅ'ৰ এগৰাকী সদস্য আমাৰ সৈতে ইলা ডেকা আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁৰ পৰা এই বিষয়ে দুটামান কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ নমস্কাৰ। নমস্কাৰ বাইদেউ, এই ধান খেতিটো কেনেকুৱা এটা উদ্দেশ্য লৈ কৰিলে, বেলেগ ধান নকৰি কলা ধানটো কি কাৰণে কৰিলে? কলা ধানটো মানে এইটো দামটো বেছি হয়, আমি বিক্ৰী কৰিলে আৰু ইনকামটো অলপ আমাৰ বেছি হয় অন্য ধানতকৈ। আৰু কলা চাউলটো সোৱাদো এটা বেছি, ইয়াতে আইৰণো বেছি পোৱা যায়, কেলছিয়াম বহুত, মানে স্বাস্থ্যৰ প্ৰতি মানে বহুখিনি গুণাগুণ আছে আৰু ইয়াত। সেইকাৰণে আমি কলা ধানটো এইটো কৰিবলৈ বাছি ল'লোঁ। অন্য শালি ধানত মানে 700 টকা, 550 টকা তেনেকৈ দিয়ে মোন। এইটো মানে 1000 টকা মোন হয়। এইটো 1000 টকা মোন হয়। 1000 টকা মোন হয়। চাউল কৰি বিকিব লগা হয়, চাউল কৰি বিকিবলৈ হয় 100 টকা কিলো। 100 টকা কিলো। আৰু আমাৰ এইবিলাক চাউলৰ এইবিলাক 30 টকা 35 টকা তেনেকুৱাকৈ দিয়ে। কিন্তু মানে এইটো সেইকাৰণে তেনেকুৱা এটা মানে লাভৰ কথা দেখি লাভৰ কাৰণে আমি এইটো বেছিকৈ খেতি কৰোঁ। কাৰণ এইটো কৰিলে ভাত খাবলৈ যিমানখিনি লাগে এইখিনিত কৰিলে বেছিকৈ পোৱা যায়, মানে বিকিবৰ কাৰণে বেছিকৈ আমি কৰোঁ। এইটো বিশেষকৈ প্ৰডাকশ্যনটো একে সমানে হয়নে? এবিঘা মাটিত কিমানমান হয়? এবিঘা মাটি পৰে অলপ বেছি ধান। ভাল হ'লে মানে 9 মোন 10 মোন তেনেকৈ পৰি যায় যদি ভাল হয়। আপোনাৰ যিটো এফপিঅ'ৰ খেতি, যিহেতু এফপিঅ' ধান বিকিবনে এবাৰ ধানৰ পৰা চাউল উলিয়াই তাৰপৰা কিবা খাদ্য সামগ্ৰী প্ৰক্ৰিয়াকৰণ কৰি প্ৰস্তুত কৰিব, সেয়া বিক্ৰী কৰিব? আমি বিশেষকৈ এতিয়া এপিচিত বিক্ৰী কৰিব লগা হ'লেগে আমি চাউল কৰি কিনে বিক্ৰী কৰিম, মানে পেকেট ছিষ্টেম কৰোঁ। পেকেটিং কৰি পেলাই মৰণা মাৰি মেচিনত পেকেট কৰি কিনে এপিচি ষ্টিকাৰটো লগাই কিনে তেনেকৈ বিক্ৰী কৰোঁ। তেতিয়া মানে কেজি 100 টকা বিক্ৰী কৰে? 100 টকাকৈ দিওঁ। খেতি কৰা এইটো বহুত বছৰে হ'ল কৰি আছোঁ। এইটো মানে খাব পৰা হিচাপত মানে আমি অলপ ধানটো প্ৰথমতে সিজাব লাগিব। সিজাই মেলি তাৰপিছত শুকুৱাই বানি তাৰপিছত আমি গৰম পানীত অকণমান দেৰি থৈ, বেছি দেৰি নহয় আৰু অলপ দেৰি থৈ পেলাই তাক আমি জলপান হিচাপে খাব পাৰোঁ। মানে কি কোমল চাউল বুলি কয় যে, সেইটো নেকি? কোমল চাউল। কোমল চাউল যে বনায়, কোমল চাউল। আৰু বৰা চাউলৰ পৰা কোমল চাউল বনাব পাৰি নহয় জানো? আৰু এইটো পৰাও পাৰি। এইটো চকুৱা, কোমল চাউল আৰু বা কিছুমান জেগাত চকুৱা চাউল বুলিও ক'ব পাৰি। এইটোৰ পৰা আমি সান্দহ গুড়ি বনাইও খাব পাৰোঁ। তাৰপিছত তেনেকৈ জলপান কৰি খালে বেছি ভাল হয়, স্বাস্থ্যৰ কাৰণেও ভাল। সেইকাৰণে আমি এইটো খেতি কৰিছোঁ। বিশেষকৈ ডায়েবেটিছ থকা মানুহবিলাকে খালে ভাল হয়। এক্সিবিশ্যনবিলাকত যাওঁ, তাতো আমাৰ এটা অভিজ্ঞতা হৈছে যে এই যিবিলাক জহা চাউল, ব্লেক ৰাইচ, কোমল ধান, এইবিলাকৰ বিক্ৰীটো বেছি আৰু যথেষ্ট দামত বিক্ৰী কৰিব পাৰে। সেইফালৰ পৰাও আমাৰ আইডিয়া এটা আহিল। তেনেকৈ আমি যিহেতু আমি খেতি কৰোঁৱে, কিন্তু আইজং এইটো ভাত খোৱা ধানৰ খেতিটো নকৰি পেলাই যিটো দামত বেচিব পাৰি বা মানুহেও খাই ভাল পায়, চাহিদা বেছি, আমি সেইকাৰণে আমি বাছি ল'লোঁ যে এইখিনিয়ে খেতি কৰিম। কাৰণ একে কষ্ট, একে পৰিশ্ৰমটো যায়, খৰচটো একে হয়, কিন্তু তাৰ পৰা যদি আমি উৎপাদনটোৱে হওক বা আমি তাৰ লাভটো যদি বেছি পাওঁ, সেইকাৰণে আমি সেইটো খেতি কৰাই মানে আমি ভাবি ল'লোঁ আৰু।